ডিগবৈ সমষ্টিত 17,264 গৰাকী হিতাধিকাৰী আমাৰ নিৰ্বাচিত হৈছিলে আৰু আজি আমি এই আটাই কেইগৰাকী হিতাধিকাৰীকে আমি নিমন্ত্ৰণ কৰিছিলোঁ। আপোনালোক আহি উপস্থিত হৈছে, আপোনালোকক মই ধন্যবাদ জনাইছোঁ। আমাৰ মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান এই আঁচনিখন এটা নিৰ্দিষ্ট উদ্দেশ্য আগত ৰাখি আমি নিৰ্মাণ কৰিছিলোঁ। প্ৰথমতে বহুতে ভাবিছিলে যে এই মহিলা উদ্যমিতা অভিযানখনৰ অৰ্থ হ'ল মহিলাসকলক আমি 10,000কৈ টকা দিম যাতে ইলেকশ্যনত বিজেপিক ভোট দিয়ে। বিৰোধী দলবিলাকে তেনেকৈ প্ৰচাৰ কৰিছিল আৰু কিছুমানে প্ৰচাৰ কৰিছিল যে নহয়, এইবিলাক মিছা প্ৰলোভন, কেতিয়াও টকা নিদিয়ে। যেতিয়া টকাটো পাওঁতে অলপমান দেৰি হ'ল, তেতিয়া বহুতে জোকাবও আৰম্ভ কৰিলে যে কংগ্ৰেছৰ মানুহবিলাকে মহিলাসকলক দেখিলে জোকায় যে ক'ত পালি 10,000 টকা। এনেকুৱাও এটা বাতাবৰণ আমাৰ অসমত সৃষ্টি কৰিবৰ কাৰণে কংগ্ৰেছ দলে চেষ্টা কৰিছিল। কিন্তু আমি সকলোকে এটা কথাই কৈছিলোঁ যে বিজেপি দলে যি ক'ব সেইটো কৰি দেখুৱাব। আজিলৈকে আমাৰ অসমত বিজেপি দলে যি কথা দিছে তাক আখৰে আখৰে পালন কৰিছে। ইয়াৰ আগতে বহুত ৰাজনৈতিক দলৰ চৰকাৰ হ'ল, কোনেনো কি নিৰ্বাচনৰ সময়ত প্ৰতিশ্ৰুতি দিছিলে মানুহে মনতেই নাৰাখিছিলে। কিন্তু এইবাৰ মই নিজে মিটিঙত মানুহক কওঁ যে ৰাইজ, ইলেকশ্যনৰ আগতে আমি এই কথাটো কৈছিলোঁ আৰু এই কামটো আমি কৰি দিলোঁ। উদাহৰণস্বৰূপে ইলেকশ্যনৰ সময়ত আমি ৰাইজক কৈছিলোঁ যে বিজেপিৰ যদি চৰকাৰ আহে আমি 1 লাখ যুৱক যুৱতীক চৰকাৰী চাকৰি দিম। মানুহে ভাবিছিলে যে এইবিলাক ইলেকশ্যনৰ সময়ত কোৱা কথা, ইলেকশ্যন পাৰ হৈ যাব, দিছপুৰত যোনে যাব সিয়ে কথা পাহৰি যাব। আগতে কৈছিল যে লংকালৈ গ'লে মানুহ ৰাৱণ হয়, কিন্তু আমি প্ৰমাণ কৰিব খুজিছিলোঁ যে লংকাত ৰাৱণ আছিলে, কিন্তু লংকাত শ্ৰীৰামচন্দ্ৰও গৈছিলে, কিন্তু ৰাম ৰাৱণ হোৱা নাছিলে, ৰাম ৰাম হৈয়ে অযোধ্যালৈ ঘূৰি আহিছিলে। তেনেকৈ আমি প্ৰমাণ কৰিব খুজিছিলোঁ যে আমি যেতিয়া দিছপুৰত থাকিম, যি কথা দিছিলোঁ তাক আমি আখৰে আখৰে পালন কৰিম। আজি 5 বছৰ আমাৰ পূৰ্ণ হোৱাৰ পথত আগবাঢ়িছে। 1 লাখ চাকৰি দিয়াৰ কথা কৈছিলোঁ, 1,60,000 ল'ৰা ছোৱালীক এতিয়ালৈকে আমি চাকৰি দিলোঁ। ফেব্ৰুৱাৰী মাহত আৰু বহু হাজাৰ ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পাব। কথা দিছিলোঁ 1 লাখৰ, চাকৰি পালে 1,60,000। ইলেকশ্যনৰ সময়ত যি কথা আমি দিয়াও নাছিলোঁ তাকো আমি পূৰণ কৰিবৰ কাৰণে আজি ওলাই আহিলোঁ। ইলেকশ্যনৰ সময়ত মই মহিলা উদ্যমিতাৰ কথা কোৱাও নাছিলোঁ, কাৰণ তেতিয়া অসমত
এই পৰিৱেশো নাছিলে ইমান টকা যোগাৰ কৰাৰ। আপোনালোকে চিন্তা কৰক, ৩২ লাখ মহিলাই মহিলা উদ্যমিতা অভিযানৰ পুঁজি পাব। ৩২ লাখ মহিলাক যদি এই টকা আমি দিব লাগে, আমাক কিমান টকা লাগিব? ৩,২০০ কোটি টকা লাগিব। আৰু আজি ডিগবৈত ১৭,৬০০ মহিলা উপস্থিত আছে, নামত 10,000কৈ, কিন্তু গোটেই টকা যদি যোগ কৰি দিয়ে, আজি চৰকাৰৰ পৰা ডিগবৈৰ বেংক একাউণ্টলৈকে কিমান টকা আহিব? প্ৰায় 18 কোটি টকা আজি ডিগবৈৰ বেংক একাউণ্টত সোমাব। 10,000 কৰি যেতিয়া সকলোৱে গন্তি কৰিব, চৰকাৰৰ একাউণ্টৰ পৰা 18 কোটি টকা প্ৰায় ডিগবৈত সোমাব। ইয়াত আকৌ আচৰিত কথাটো কি, 18 কোটি টকাটো আহিব, কিন্তু কোনো পুৰুষৰ একাউণ্টত নাযায়, 100% মহিলাৰ একাউণ্টত সোমাব। আগতে অসমত এনেকুৱা স্কিমে নাছিলে যে পুৰুষে চাই থাকিব, মহিলাৰ একাউণ্টত টকা আহিব। আগতে ঘৈণীয়েকে গিৰিয়েকৰ পৰা টকা খুজিছিলে, এতিয়া লাহে লাহে গিৰিয়েকে ঘৈণীয়েকৰ পৰা টকা খুজিব। এনেকুৱা পৰিৱেশ এটালৈকে আমি গৈ আছো। উদ্দেশ্যটো কি? উদ্দেশ্যটো হ'ল যাতে পৰিয়াল এটা পৰিচালনাত গিৰিয়েক আৰু ঘৈণীয়েক দুইজনে সমানে বৰঙণি যোগাব পাৰে। যেতিয়া এটা পৰিয়ালত স্বামীয়েও ইনকাম কৰে আৰু পত্নীয়েও অলপ অলপ অৰিহণা যোগায়, পৰিয়ালটো ভাল হয়, ল'ৰা ছোৱালীয়ে শিক্ষা দীক্ষা কৰিবলৈও সুবিধা পায়। সেইকাৰণে আমি মনত সংকল্প লৈছিলোঁ যে আমি অসমৰ আই মাতৃসকলক লাখপতি বাইদেউ হিচাপে নিৰ্মাণ কৰিম। লাখপতি বাইদেউ মানে কি? সাধাৰণ কথা যে যিগৰাকী মহিলাই বছৰত 1 লাখ টকাতকৈ বেছি উপাৰ্জন কৰিব পাৰে।